প্ৰত্যেকজন মানুহ সাজু হওক, আহি আছে বছৰৰ দ্বিতীয়টো ডাঙৰ সূৰ্যগ্ৰহণ। যি সূৰ্যগ্ৰহণ হ'ব 2024 চনৰ বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ ফলত কেইবাটাও ৰাশিৰ কপাল ফুলিব। 2 অক্টোবৰ তাৰিখে হ'বলৈ গৈ আছে 6 ৰাশি ভাগ্যশালী, তেওঁলোকৰ জীৱনলৈ অপাৰ সুখ আহিব। সাজু হওক মিঠাই খুৱাবলৈ। গ্ৰহবোৰ যিমানেই সলনি হয় সিমানেই ব্যক্তিৰ ভাগ্যও সলনি হয়। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ 8 এপ্ৰিল তাৰিখে আছিলে। এইবাৰ বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণ 2 অক্টোবৰ তাৰিখে হ'বলৈ গৈ আছে মহা সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ হোৱাৰ লগতে গৰ্ভৱতী মহিলাই ঘৰৰ বাহিৰত ওলাই যাব নালাগে, আপুনি মই সকলোৱে জানো। বিশেষকৈ 6 ৰাশিৰ লোকৰ সুখ ভাগ্য পৰিৱৰ্তন হৈ পৰিব। ভাৰতীয় অনুসৰি এই গ্ৰহণৰ কেতিয়া লাগিব, কিমান সময় ধৰি এই গ্ৰহণ চলিব, সকলোবোৰ তথ্য কথা আপোনালোকক কম। বলয়াকাৰ সূৰ্যগ্ৰহণ। বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণ 2 অক্টোবৰ মহালয় দিনাখনে। গ্ৰহ নক্ষত্ৰৰ বাবে বিভিন্ন ৰাশিৰ লোকৰ ভাগ্য সলনি হ'ব। জ্যোতিষশাস্ত্ৰৰ ফালৰ পৰাই গ্ৰহণৰ খুবেই গুৰুত্বপূৰ্ণ ভূমিকা গণ্য কৰা হয়। আপোনালোকে জানেই নিশ্চয়, গ্ৰহণৰ সময়ত কেতিয়াও মন্দিৰৰ বা ভগৱানৰ দৰ্শন কৰাটো মানুহে কৰিব নালাগে বা নকৰে। সময়ছোৱাত গ্ৰহণৰ সময়ছোৱাত কোনো শুভ কাম নকৰিব। এইবাবে আমি কম কোনো তাৰিখে 6 ৰাশিৰ ভাগ্য ফুলিব, জীৱনলৈ আহিব সুখ শান্তি। সূৰ্যগ্ৰহণৰ পিছৰ পৰাই কপাল ফুলিব। সূৰ্যগ্ৰহণৰ পিছৰ পৰাই কপাল ফুলিব। আহক আমি জানি লওঁ কোন সেই 6টা ভাগ্যশালী ৰাশি, আৰু লগতে কিছুমান ৰাশিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব, সাৱধান হ'ব লাগিব। সকলোবোৰ তথ্য জানিব পাৰিব। প্ৰথম আহিছো মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সূৰ্যগ্ৰহণৰ দিনটোত তেওঁলোকে ভাগ্য দুৱাৰ মুকলি হ'ব। প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট মৰমৰ চেনেহ বাঢ়িব পাৰে, কিন্তু সূৰ্যগ্ৰহণ লাগি থকাৰ সময়ত বৈবাহিক জীৱনত কিছু ভুলৰ বাবে বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। যিসকলৰ ব্যৱসায় আছে, কৰ্মচাৰীসকলে নিজৰ মানসিক চাপ আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে কামত কষ্ট হ'ব পাৰে। আপোনালোকৰ ব্যৱসায় ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যিকোনো ভুল পদক্ষেপ বাবে আপুনি কষ্ট পাব পাৰে, সাৱধান হৈ চলিব লাগিব। এইবাৰ আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে জীৱনৰ সূৰ্যগ্ৰহণত দিনটোৰ পৰাই নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এই ৰাশিৰ জাতিকাসকলে স্বাস্থ্যৰ অৱস্থাৰ অৱতীৰ্ণ ঘটিব পাৰে। স্বাস্থ্যৰ পক্ষে আপুনি নিজক লৈ গুৰুত্ব দিব লাগিব। বৈবাহিক জীৱনৰ আহিব ঘটনা পৰিঘটনা হ'ব পাৰে। আন কাৰোবাৰ পৰামৰ্শৰ কোনো ডাঙৰ বিনিয়োগ নকৰিব, বিপদ পৰিব পাৰে আপুনি। চব সাৱধান হৈ চলিব লাগিব। কৰ্কট ৰাশি। ব্যৱসায় কৰা যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আছে, সূৰ্যগ্ৰহণৰ দিনটোত সাৱধান হ'ব লাগিব। কামৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে আপুনি। আপোনাৰ ধন আবদ্ধ হৈ থাকিব পাৰে। কোনো ধৰণৰ যদি আপুনি লোন লৈছে তাৰে ধাৰ পৰি আপুনি দিবও লাগিব, ল'বও লাগিব, নহ'লে আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে আপোনাৰ এই দিনাখনে। কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰাটো কঠিন। আপোনাৰ ব্যৱসায় লাভ, ৰিলেশ্যন, কেৰিয়াৰ সকলো ঠিকেই থাকিব, কিন্তু আপোনাৰ কৰ্মৰ ক্ষেত্ৰত কিছুমান সাৱধান অৱলম্বন কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা কথা ক'ব বিচাৰো, যদি আপোনালোকে নতুনকৈ আহিছে আমাৰ চেনেলটোত, আমাৰ এই চেনেলটো অলপ মৰম দিব। আপোনাৰ মৰমে আমাক ভিডিঅ' বনাত উৎসাহিত কৰে, প্ৰেৰণা যোগায়। তেনেহ'লে আহকচোন 3 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকা হ'লে বৈবাহিক জীৱনৰ অনুসৰি অসুবিধা হ'ব পাৰে। সূৰ্যগ্ৰহণৰ দিনটোত সাৱধান হৈ থাকিব লাগিব। মানসিক যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া
হ'ব এই দিনটো আপুনি সম্পত্তি বিনিয়োগ কৰাটো পৰিহাৰ কৰিব লাগে সূৰ্য গ্ৰহণৰ দিনটোত সাৱধান হৈ চলিব লাগিব আপুনি ব্যৱসায়িক ক্ষেত্ৰত খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱা উচিত নহয় শিক্ষাৰ্থীসকলে ধৈৰ্য ৰাখি যিটো এক্সামৰ কাৰণে পঢ়ি আছিল হেতু এক্সাম যাতে ভালে হয় তাৰ কাৰণে আপুনি বেছি অভাৰ থিংকিং হৈ নাভাবিব যিটো হ'ব লগা আছে হেতু হ'বই সো বাকি কেৰিয়াৰ ক্ষেত্ৰৰ ফলৰ বন্ধু বান্ধৱীসকল এবাৰ মীন ৰাশিলৈ আহিছো মীন ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক জীৱনৰ অৰুৱা ফালৰ পৰাই কিছুমান মানসিক চাপ সৃষ্টি কৰিব যাৰ ফলত তেওঁলোকৰ কামত ইফাল সিফাল আহিব পাৰে আপুনি ধন সঠিকভাৱে পৰিচালনা কৰক কাকো ধন ধাৰে নিদিব আৰ্থিক লোকচানৰ অৱলম্ব আছে 2 অক্টোবৰ দিনটোত ব্যৱসায়ী শ্ৰেণীৰ লোকসকলে তেওঁলোকৰ বেপাৰত লোকচান হ'ব পাৰে কিন্তু সাৱধান হ'ব লাগিব 2 অক্টোবৰ দিনাখনে বন্ধু বান্ধৱীসকল যদি ভিডিওটো আপোনাৰ ভাল লাগে তেনেহলে বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিব আৰু লগতে ভাল লাগিলে লাইক এটা কৰি আমাক মনোবল বঢ়াব ধন্যবাদ আকৌ নেক্সট ভিডিও আপোনাক সকলোকে লগ পাম